ৰংজলীৰ ধনুভাঙাত বন্যহস্তীৰ সন্ত্ৰাস নিশা খাদ্যৰ সন্ধানত ধনুভাঙা গাঁৱৰ জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি সন্ত্ৰাস চলায় নিশা ঘৰ দুৱাৰ আৰু চাৰিচকীয়া বাহন ভাঙি লণ্ডভণ্ড কৰে খাদ্যৰ সন্ধানত অহা অকলশৰীয়া এই বন্যহস্তীয়ে গাঁওখনত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাস চলায় কিছুদিনৰ পূৰ্বে এই অকলশৰীয়া বন্যহস্তীৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হৈছিল এতিয়া বন্যহস্তীৰ সন্ত্ৰাসত গাঁওবাসীয়ে উজাগৰি নিশা কটাবলগীয়া হৈছে আমাৰ হাতী যে এটা আছে ইয়াতে এই সিটোৱে আহি খাদ্যৰ সন্ধানত আহি ঘৰ চৰ ভাঙি এই আপোনালোকে দেখিছে এই গাড়ীখনো নষ্ট কৰিছে মোটামুটি এইকেইদিন আমাৰ এইখিনিত একুৰে হাতীটোৱে ঘূৰি ফুৰি আছে কিছুদিন পূৰ্বে মানুহ মাৰিছে অলপ দিন আগতে এই কি কয় খুটি বাখৰাত এজন মানুহ মাৰিল এতিয়া বিশেষকৈ হাতী মানুহৰ সংঘাতটো এইদৰে বাঢ়ি গৈছে আৰু খাদ্যৰ সন্ধানত সিহঁতে এতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰিব লগা হৈছে প্ৰায় আহে যোৱাকালি ৰাতি আহিল তাৰ আগৰ ৰাতি আহিও এইপিনে এই বাগানত অলপমান এনে সময়সীনা উৎপাত কৰি দিছে মুঠতে এইকেইদিন ডেইলি আহি আছে মুঠতে দিন নাই ৰাতি নাই মোটামুটি সন্ধিয়া হোৱাৰ পিছতে আহি উপদ্ৰৱ কৰে আৰু উপদ্ৰৱ মানে খাদ্যৰ সন্ধানৰ কাৰণে আৰু অৱশ্যে তেনেকুৱা প্ৰায় এতিয়া আৰু জংঘলত কিছু নপৰ কাৰণে এতিয়া গাঁৱৰ ঘৰে ঘৰে খাদ্য বিচাৰি ফুৰিব লাগিছে ইয়াৰ কথা যোৱাকালি প্ৰায় ঠিক 11মান ঠিক 11:30 বজাত আহি কিনে আমাৰ ধনুভাঙা গাঁৱৰ আমাৰ ঘৰত শুনি কিনে ঘৰ দুৱাৰ ভাঙি কিনে আৰু গাড়ীখন এনেকুৱা ক্ষতিসাধন কৰে আৰু আমাৰ খাদ্যৰ সন্ধানত গাঁৱৰ জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই কিনে গাঁৱত উপদ্ৰৱ কৰি ঘৰ দুৱাৰ তুহিলংকাৰ আপোনাৰ আজি 2-3 দিনমান আগত হ'ল পাখৰাখুটিত ঠিক মানুহ এজন মাৰিলে সেনেকুৱাই আৰু আজি বহুত দিনে উপদ্ৰৱ কৰিছে ঠিক সন্ধিয়া হোৱাৰ লগে লগে আমাৰ গাঁওখনত উপদ্ৰৱ বেছি হৈ আছে সেনেকুৱাই আৰু কেইটা আহিছিলে হাতী যোৱাকালি এটা আহিছিলে এটাই ইপিনৰ পৰা সিপিনে কৰি আছে আৰু দুজয়ৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।